Shana Murabad, 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 Shana Murabad, Murabad, Murabad. Bangladeshi go back, go back, go back. Bangladeshi go back, go back, go back, go back, go back. Bangladeshi go back, go back, go back. So long live, long live, long live. So long live, long live, long live. ছাত্ৰসন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰসন্থাই অবৈধ হিন্দু বাংলাদেশী নাগৰিকত্ব গোচৰৰ প্ৰত্যাহাৰৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিয়নো অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অসমত হিন্দু নাগৰিকসকলৰ যি গোচৰ চলি আছে সেই গোচৰসমূহ সম্পূৰ্ণ মুক্ত কৰিবৰ কাৰণে প্ৰতিখন জিলাৰ জিলায়ুক্ত আৰু আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনা প্ৰদান কৰিছিল। আমাৰ স্পষ্ট কথা এই দাবী আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। কিয়নো এই অসমত এখন ঐতিহাসিক অসম চুক্তি হৈছিল। অসম চুক্তিৰ আধাৰ মৰ্মে 1971 পিছত অহা সকলো নাগৰিকে অসম ত্যাগ কৰিবই লাগিব। সেই হিন্দুৱে হওক বা মুছলিমেই হওক, বিদেশী কোনো ধৰ্ম নাই। এইখন অসম হয়, বিদেশী চৰণীয়া প্ৰধান নহয়। কিন্তু শেহতীয়াকৈ অসমৰ মুখ্য হিমন্ত বিশ্ব শৰ্মাই যে তেখেতসকলৰ ধৰ্ম নামত বিদেশী নামত ধৰ্মৰ নামত ভাগ কৰি কিনি হিন্দু শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিব ওলাইছে। কাৰণ নাগৰিকত্ব আইনৰ জৰিয়তে এই কথা আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আজি অবৈধ আহ্বান মৰ্মে যে আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আগন্তুক সময়ত অসমৰ প্ৰতিটো অঞ্চল আৰু চুবুৰীতে গৈ যে নাগৰিকত্ব আইনখন যে আমাৰ কাৰণে কিমান ভয়াৱহতা আছিল, নাগৰিকত্ব আইনৰ জৰিয়তে বিজেপি যি মিষ্টাচাৰ আশ্ৰয় লৈ কিনি তেখেতসকলে যে অবৈধ হিন্দু নাগৰিকত্ব নাগৰিকত্ব প্ৰদান কৰিব লাগিছে, এই বিষয়ে আমি প্ৰতিটো অঞ্চল চুবুৰীত গৈ কিনি আমি সকলো ৰাইজক সংগত কৰি কিনি পূৰ্বতকৈ অধিক গণতান্ত্ৰিক আনিবলৈ বাধ্য হ'ম। কিয়নো এইখন অসম হয়, অসম বিদেশী চৰণীয়া প্ৰধান নহয়, বিদেশী কোনো ধৰ্ম নাই। সেইকাৰণে আমি স্পষ্ট দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক যে অসম চুক্তি আশা পালন কৰিব নকৰে। যদি পালন নকৰে আগন্তুক সময়ত এইখন চৰকাৰ তীব্ৰ গণতান্ত্ৰিক গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।